গোলকগঞ্জ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান বৃহৎ পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰ সহ আটক কৰিলে দুজন যুৱকক প্ৰাপ্ত তথ্য মতে ধুবুৰী সদৰ থানাৰ অন্তৰ্গত ধৰ্মশালা পঞ্চম খণ্ড আখতাৰুজ্জামান ওৰফে নিউটন নামৰ কুখ্যাত ড্ৰাগছ মাফিয়াজনে একেকাৰে ৰাজমিস্ত্ৰী আজিজুল হকক গোলকগঞ্জ বিচন্দৈ প্ৰথম খণ্ডত ফুৰিবলৈ অহাৰ কথা কৈ গোপনে সন্দেহজনক ব্ৰাউন চুগাৰ সৰবৰাহ কৰিবলৈ আহিছিল। ঠিক সেই সময়তে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰ্দেশত আৰক্ষীৰ এটি দলে অভিযান চলাই আটক কৰে কুখ্যাত ড্ৰাগছ মাফিয়া আখতাৰুজ্জামান ওৰফে নিউটনৰ লগতে ৰাজমিস্ত্ৰী আজিজুল হকক। পিছত আৰক্ষীয়ে তালাচী চলাই আখতাৰুজ্জামানৰ পৰা ৩২টাকৈ সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে ৰাজমিস্ত্ৰী আজিজুল হকৰ AS17M7907 নম্বৰৰ বাইকখন জব্দ কৰে। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ মাফিয়া আখতাৰুজ্জামান ওৰফে নিউটনে ৰাজমিস্ত্ৰী আজিজুল হকক ফুৰিব যোৱাৰ কথা কৈ গোলকগঞ্জৰ বিচন্দৈ প্ৰথম খণ্ডত লৈ আনিছিল বুলি জানিব পৰা গৈছে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গোটেই ৩২টা ভৰাই দিলো।